নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ চেপ্টাৰ 3 শংকৰদেৱ কালীন সাহিত্য পাঠ 1 নাৰায়ণ কহে ভকতি কৰোতেৰা বৰগীতৰ সকলোবোৰ দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে, তোমালোকে চাই ল'বা। বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল? উত্তৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 1449 চনত জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 2, মহাপুৰুষ শংকৰদেৱে কোন স্থানত ইহলীলা সম্বৰণ কৰে? উত্তৰ, মহাপুৰুষ শংকৰদেৱে কোচবিহাৰৰ ভেলা মধুপুৰত ইহলীলা সম্বৰণ কৰে। কুৱেশ্যন নম্বৰ 3, মহাপুৰুষ শংকৰদেৱৰ সাহিত্য প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন স্বৰূপ গ্ৰন্থখনৰ নাম কি? উত্তৰ, মহাপুৰুষ শংকৰদেৱৰ সাহিত্য প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন স্বৰূপ গ্ৰন্থখনৰ নাম কীৰ্তন ঘোষা। কুৱেশ্যন নম্বৰ 4, বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ পুথিখন কি? উত্তৰ, পুৰাণ সূৰ্য ভাগৱত হ'ল বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ পুথিস্বৰূপ। কুৱেশ্যন নম্বৰ 5, শংকৰদেৱে ৰচনা কৰা সংস্কৃত ভক্তি প্ৰকাশক গ্ৰন্থখন কি? উত্তৰ, ভক্তি ৰত্নাকৰ। কুৱেশ্যন নম্বৰ 6, মহাপুৰুষ শংকৰদেৱে কেই প্ৰকাৰৰ ভটিমাৰ সৃষ্টি কৰে? উত্তৰ, 3 প্ৰকাৰৰ ভটিমাৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 7, আদি দশম কি? উত্তৰ, ভাগৱতৰ দশম স্কন্ধৰ প্ৰথম 49টা অধ্যায় শংকৰদেৱে অসমীয়ালৈ অনুবাদ কৰিছিল। এইখিনিক আদি দশম বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, শংকৰদেৱে কেইখন কাব্য ৰচনা কৰিছিল? উত্তৰ, শংকৰদেৱে 6খন কাব্য ৰচনা কৰিছিল। ক, হৰিচন্দ্ৰ উপাখ্যান, খ, ৰুক্মিণী হৰণ, গ, বলিচলন, ঘ, অমৃত মন্থন, ঙ, অজামিল উপাখ্যান, প্ৰথম চ, কুৰুক্ষেত্ৰ। কুৱেশ্যন নম্বৰ 9, গুণমালা কি? উত্তৰ, গুণমালা শংকৰদেৱে ৰচিত এখন সৰু গ্ৰন্থ। গুণমালা 6 আখৰীয় হুকুমমালা ছন্দত ৰচনা কৰা গ্ৰন্থ। ইয়াত মুঠ পদ 377টা আছে। ঈশ্বৰৰ লীলা বা গুণ স্মৰণৰ বাবে এই পুথিখন ৰচনা কৰিছে। কুৱেশ্যন নম্বৰ 10, বৰগীত কি? উত্তৰ, উচ্চ আধ্যাত্মিক ভাৱসম্পন্ন নিৰ্দিষ্ট ৰাগ তালৰ সুসমন্বয়ত গাব পৰা 14 প্ৰসংগৰ উপযোগীকে ব্ৰজাৱলী ভাষাত ৰচনা কৰা অসমৰ আধ্যাত্মিক তথা সাংস্কৃতিক জগতৰ পণ্ডিত গুৰু দুজনাই ৰচনা কৰা গীতসমূহক বৰগীত বোলা হয়। কুৱেশ্যন নম্বৰ 11, কিহৰ বাবে বৰগীতসমূহ অসমৰ শাস্ত্ৰীয় সংগীতৰ অন্তৰ্ভুক্ত? উত্তৰ, ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰাৰ বাবে বৰগীতসমূহ অসমৰ শাস্ত্ৰীয় সংগীতৰ অন্তৰ্ভুক্ত। কুৱেশ্যন নম্বৰ 12, শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম কি? উত্তৰ, শংকৰদেৱৰ প্ৰথম বৰগীতটো হ'ল মন মেৰি ৰাম চৰণহি লাগু। কুৱেশ্যন নম্বৰ 13, শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান? উত্তৰ, শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা 30টা। কুৱেশ্যন নম্বৰ 14, বৰগীতক কালিৰাম মেধি আৰু বাণীকান্ত কাকতিয়ে কি কৈছিল? উত্তৰ, বৰগীতক কালিৰাম মেধিয়ে গ্ৰেট ছং বা ছংছ স্কেল আৰু বাণীকান্ত কাকতিয়ে এইবোৰক নবেল নাম্বাৰ্ছ বুলি কৈছিল। কুৱেশ্যন নম্বৰ 15, কোন শ্ৰেণীৰ গীতক বৰগীত আখ্যা দিয়া হয়? উত্তৰ, শংকৰদেৱ মাধৱদেৱে ব্ৰজাৱলী অসমীয়া ভাষাত ৰচিত বৈষ্ণৱধৰ্মী নীতি কবিতাযুক্ত ৰাগতালযুক্ত শ্ৰীকৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক ভাৱৰ গীতসমূহক বৰগীত আখ্যা দিব পাৰি। এই গীতবোৰ ভক্ত সমাজত বৰ অৰ্থাৎ শ্ৰেষ্ঠ গীত হিচাপে পৰিগণিত। কুৱেশ্যন নম্বৰ 16, বৰগীতৰ বিষয়বস্তু কেই শ্ৰেণীত ভাগ কৰিব পাৰি? এই ভাগবোৰ কি কি? উত্তৰ, বৰগীতৰ বিষয়বস্তুক 4 শ্ৰেণীত ভাগ কৰিব পাৰি। এই ভাগবোৰ হৈছে জাগন, চলন, খেলন আৰু নৃত্য। কুৱেশ্যন নম্বৰ 17, বৰগীতৰ প্ৰধান বিশেষত্ববোৰ কি কি?
উত্তৰ প্ৰকাশৰ সংযম শাস্ত্ৰীয় ৰাগ তালৰ প্ৰয়োগ আধ্যাত্মিক ভাৱৰ প্ৰাধান্য আৰু অনুভূতিৰ গাঢ়তাই বৰগীতৰ প্ৰধান বিশেষত্ব কুৱেশ্যন নম্বৰ 18 বৰগীতসমূহ কি ভাষাত ৰচিত উত্তৰ বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত কুৱেশ্যন নম্বৰ 19 বৰগীতবোৰৰ মূল বিষয় কি উত্তৰ আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ বাগিনীযুক্ত বৰগীতবোৰত বেদ উপনিষদৰ মৰ্মাৰ্থ বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হৈছে কুৱেশ্যন নম্বৰ 20 বৰগীত ৰচনাৰ প্ৰধান উদ্দেশ্য কি উত্তৰ অসমত এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ওখ আধ্যাত্মিক ভাৱৰ বিবিধ ৰাগ ৰাগিনীযুক্ত 14 প্ৰসংগৰ উপযোগী বৰগীত ৰচনা কৰিছিল ভক্ত সমাজৰ মাজত শ্ৰীকৃষ্ণৰ পূৰ্ণ ছবি দাঙি ধৰা শংকৰদেৱে ৰচনা কৰা বৰগীতৰ অন্তৰালৰ উদ্দেশ্য কুৱেশ্যন নম্বৰ 21 ভক্তি আন্দোলনৰ প্ৰধান বিশেষত্ব কি উত্তৰ ভক্তি আন্দোলন প্ৰধানত অনুভূতি প্ৰধান ই অন্তৰৰ আবেগ উচ্ছ্বাসক প্ৰাণবন্ত কৰি তোলে কুৱেশ্যন নম্বৰ 22 বৰগীতৰ মাজত শিশু কৃষ্ণৰ কেনে ৰূপৰ প্ৰতিফলন দেখা যায় উত্তৰ বৰগীতৰ মাজেৰে শ্ৰীকৃষ্ণৰ শিশু চৰিত্ৰৰ লগতে ঐশ্বৰিক দিশটোৰ ঠায়ে ঠায়ে প্ৰকাশ প্ৰতিফলন হোৱা দেখা যায় কুৱেশ্যন নম্বৰ 23 শিশু কৃষ্ণৰ মাজেৰে কি প্ৰকাশ কৰা হৈছে উত্তৰ শিশু কৃষ্ণৰ নানা লীলা খেলাৰ মাজেৰে কৃষ্ণ মাহাত্ম্য কৃষ্ণ ভক্তি আৰু ভক্তিৰ মুক্ত প্ৰকাশ কৰা হৈছে 4 বৰগীতসমূহক কালিৰাম মেধিয়ে ইংৰাজীত কি বুলিছে উত্তৰ গ্ৰেট সং বা সংছ কেলেষ্টাইল কুৱেশ্যন নম্বৰ 25 মহাপুৰুষ শংকৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰো তেৰা বৰগীতৰ জৰিয়তে শংকৰদেৱে কি প্ৰকাশ কৰিছে উত্তৰ মহাপুৰুষ শংকৰদেৱে নাৰায়ণ কহে ভকতি কৰো তেৰা এই প্ৰাৰ্থনামূলক বৰগীতটিৰ মাধ্যমেৰে শংকৰদেৱে পৰম ঈশ্বৰৰ প্ৰতি ভক্তি পৰম ব্ৰহ্মাৰ সৰ্বব্যাপকত্ব ঈশ্বৰৰ কৰোণা লাভ ভক্তিৰূপে মনুষ্য জীৱনৰ দোষ দুৰ্বলতা আৰু সেইবোৰৰ নিবাৰণৰ উপায় আদি ব্যক্ত কৰিছে কুৱেশ্যন নম্বৰ 26 বৰগীতটোত নাৰায়ণ বুলি কাক বুজাইছে উত্তৰ শংখ চক্ৰ পদা পদ্মধাৰী শ্যাম কলেবৰ পীত বস্ত্ৰধাৰী বনমালী অৰ্থাৎ ভগৱান বিষ্ণুক বুজাইছে 27 কুৱেশ্যন নম্বৰ 27 জংগম শব্দৰ অৰ্থ কি উত্তৰ গতিশীল কুৱেশ্যন নম্বৰ 28 অগ শব্দৰ অৰ্থ কি উত্তৰ গতিহীন যেনে গছ কুৱেশ্যন নম্বৰ 29 জৈছন গগন ব্যাপী মানে কি উত্তৰ যেনেকৈ আকাশ সকলোতে ব্যাপী আছে চমু প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 শংকৰী যুগ বুলিলে কি বুজা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 2 মহাপুৰুষ শংকৰদেৱৰ বৰগীতৰ বিষয়ে এটি চমু আলোচনা কৰা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 3 শংকৰদেৱ মাধৱদেৱ বিৰচিত গীতসমূহক বৰগীত বুলি কিয় কোৱা হয় উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 4 বৰগীতৰ বিষয়বস্তু কেই শ্ৰেণীত ভাগ কৰিব পাৰি এই ভাগবোৰ কি কি উত্তৰটো চাই লোৱা
কুৱেশ্যন নম্বৰ 5 মহাপুৰুষ শংকৰদেৱৰ বৰগীতসমূহক কি ভাগত ভাগ কৰিব পাৰি উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 6 প্ৰাৰ্থনা প্ৰধান বৰগীতৰ বিষয়ে চমুকৈ লিখা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 7 উপদেশ প্ৰধান বৰগীত সম্পৰ্কে লিখা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 8 নাৰায়ণ কাহে ভকতি কৰো তেৰা মেৰি পামৰু মন মাধৱ ঘন ঘাতুক পাপ নাচৰা খোষা ফাকিৰ অৰ্থ কি উত্তৰটো চাই কুৱেশ্যন নম্বৰ 9 শংকৰদেৱৰ নাৰায়ণ কহে ভকতি কৰো তেৰা বৰগীতৰ ভাৱানুবাদ লিখা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 10 শংকৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰো তেৰা বৰগীতটিৰ সৰল ভাঙনি লিখা উত্তৰটো চাই লোৱা ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 শংকৰদেৱৰ সাহিত্যিক অৱদানৰ শ্ৰেণীবিভাগ কৰি এখন তালিকা প্ৰস্তুত কৰা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 2 বৰগীত কাক বোলে বৰগীতৰ বৈশিষ্ট্য শীৰ্ষক এটি টকা প্ৰস্তুত কৰা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 3 শংকৰদেৱৰ বৰগীতৰ সাহিত্যিক সৌন্দৰ্য বিচাৰ কৰা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 4 মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহৰ এটি তুলনামূলক বিশ্লেষণ যুগুত কৰা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 5 শংকৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰো তেৰা বৰগীতটিৰ ৰচনাৰ পটভূমিৰ বিষয়ে আলোচনা কৰা উত্তৰটো চাই লোৱা
Question number 6 মহাপুৰুষ শংকৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰো তেৰা বৰগীতটিৰ তাৎপৰ্য লিখা উত্তৰটো চাই লোৱা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ